বিনিতা কি খাই আহিলি? নাই খোৱা। আজি কি খাবি? পুৰি। তই ভাবি আহিছ পুৰি খাম বুলি? ঠিক আছে। আজি বৰ ধুনীয়া কালাৰফুল পুৰি এটা বনাম হা। ঠিক আছে দে, মই বনাইছোঁ হা। আজি পুৰি বনাম। এইটো কালাৰফুল হ'ব, ৰেইনব' পুৰি বুলি কয়। এইখিনি বিট হয়, বিট দিলোঁ। অলপমান নিমখ দিম, অকণমান স্লাইড, বেছি নহয়। কিয়নো বিট, পালেং এইবোৰ বস্তু ল' হিমগ্ল'বিনৰ কাৰণে বহুতেই ভাল, আৰু ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে ন এনেকৈ বনাই দিলে। আৰু আপুনি এনেকৈ পুৰিটো যদি বনাই দিয়ে তেওঁলোকে খুব ভালকৈ খাব, হেল্ডিও হ'ব। মই এইখিনি বিট দি পেলাই মই আটাটো মাৰিলোঁ পুৰি বনাবলৈ, আৰু অলপ বেলেগ ধৰণৰ পুৰি বনাম। এতিয়া মই এইখিনি আটাত দিম, এইখিনি আকৌ আটা ল'লোঁ। ইয়াত দিম মই হালধি দিম। এইটো আকৌ এটা কালাৰ হ'ব। বেছি নহয়, অলপ অলপেই দিম বাৰু। এইটো এটা কালাৰৰ কাৰণেহে দিছোঁ। এতিয়া এইখিনিও মাৰিম। এইখিনি মিক্স কৰি ল'ম। চাব, এইটো আটা মাৰিলোঁ মই হালধি দি, এটা বিট, আৰু এতিয়া দিম পালেং। পালেং দিম। কিমান হেল্ডি হৈ যায় চব, ল'ৰা ছোৱালীক খুৱাব পাৰে আপুনি ব্ৰেকফাষ্টত। বহুত টেষ্টো হয় আৰু হেল্ডিও হয়। এইটো পালেং দিলোঁ। এইটো কিমান হেল্ডি হয় চব, এইটো ৰুটিটো ল'ৰা ছোৱালীক খুৱাব পাৰে আৰু খুব ভালকৈ তেওঁলোকে খাব। তেওঁলোকে পালেংটো নাখায়, বিটটো দিলেতো নাখাব। বিটটো কিমান হেল্ডি বস্তু। আৰু এইটো দিলোঁ হালধি, জাষ্ট কালাৰৰ কাৰণে। এতিয়া মই এইখিনিক পুৰি বনাম, খুব কালাৰফুল পুৰি হ'ব। তিনিখন সমানকৈ বেলি ল'লোঁ। চব বেলি লৈছোঁ এনেকৈ। এইটো বিট দিয়া, কিমান হেল্ডি হয় চব। ল'ৰা ছোৱালীক বিট দিলে ক'ত খাব এনেকৈ। তাৰপিছত দিলোঁ এইখন, প্ৰথম দিলোঁ এইটো কালাৰ, তাৰপিছত মাজত দিলোঁ এইটো, তাৰ ওপৰত দিলোঁ এইটো। এতিয়া এইটো ৰোলটো বনাই লওঁ। ৰোলটো খুব ধুনীয়াকৈ বনাব লাগিব, টাইট হ'ব লাগিব ৰোলটো বনাওঁতে। এইটো হৈ গ'ল। পিচ পিচকৈ কাটি ল'ব লাগিব। দিলোঁ। খুব ধুনীয়া কালাৰ এটা হ'ব। কিমান ধুনীয়াকৈ কালাৰটো দিছে।
দেবে কিমান কালাৰফুল পুৰি চাহ তই পুৰি খাম কৰি তেনেকৈ বনাই দিলি ভাল লাগিছে বহুত ভাল লাগিছে। ভাল লাগিছে